নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 24 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যত কিমান আছে হিন্দু বিদেশী? অখিল গগৈৰ প্ৰশ্নত এইবাৰ চৰকাৰৰ উত্তৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। ৰাজ্যত কিমান আছে হিন্দু বিদেশী? চলিত বৰ্ষৰ 31 মে'লৈকে 1,72,673 জন চিনাক্ত কৰা হৈছে বিদেশী আৰু ইয়াৰে 61,189 জনেই হৈছে হিন্দু আৰু 1,11,414 জন মুছলমান আৰু 70 জন খ্ৰীষ্টান তথা আন ধৰ্মৰ লোক। বিধানসভাত এই কথা সদৰি কৰে মন্ত্ৰী অতুল বৰাই আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰশ্নত এই উত্তৰ এইবাৰ চৰকাৰৰ। আৰু 2021 চনৰ পৰা মাত্ৰ 117 জন বিদেশীকহে ৰাজ্যৰ পৰা কৰা হৈছে বহিষ্কাৰ আৰু 1985 চনৰ পৰা এই পৰ্যন্ত 12,000 বিদেশীৰ নামহে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। আৰু ৰাজ্যত কিমান আছে হিন্দু বিদেশী এই প্ৰশ্ন কৰিছিল চৰকাৰক আৰু প্ৰশ্নৰ ভিত্তিত এইবাৰ চৰকাৰে উত্তৰ দিছে। চলিত বৰ্ষৰ 31 মে'লৈকে 1,72,673 জন চিনাক্ত কৰা হৈছে বিদেশী আৰু ইয়াৰে 61,189 জনেই হৈছে হিন্দু আৰু 1,11,414 জন হৈছে মুছলমান। আগবাঢ়িছোঁ অন্য এক খবৰৰ মাজলৈ। পদত্যাগ নকৰালৈকে চলিব CJPৰ প্ৰতিবাদ। কি আছে সোণাম ৱাংচুকক দিয়া চৰকাৰৰ প্ৰতিশ্ৰুতিত? এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ব্ৰেকিং নিউজ। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত চলি থাকিব CJPৰ প্ৰতিবাদ আৰু এতিয়াও দিল্লীৰ যন্তৰ মন্তৰত আছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। আনফালে 26 দিনৰ অন্তত অনশন ভংগ কৰিছে আজি সোণাম ৱাংচুকে। কেন্দ্ৰীয় চৰকাৰে ৱাংচুকক দিছে লিখিত প্ৰতিশ্ৰুতি আৰু কি আছে সোণাম ৱাংচুকক দিয়া সেই লিখিত প্ৰতিশ্ৰুতিত? আমি এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। প্ৰশ্নকাকত ফাদিল শৈক্ষিক সংস্কাৰ সন্দৰ্ভত সংসদৰ মজিয়াত পুংখানুপুংখভাৱে হ'ব আলোচনা আৰু চৰম সিদ্ধান্ত লোৱা শিক্ষাৰ্থীৰ পৰিয়ালবৰ্গক প্ৰদান কৰিব লাগিব উপযুক্ত ক্ষতিপূৰণ আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা নহয় কোনো গোচৰ আৰু ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰা পৰ্যন্ত চলিব CJPৰ প্ৰতিবাদ আৰু এইবাৰ CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেই এনে ঘোষণা কৰিছে। আমি জনাইছোঁ খবৰ আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে 26 দিনৰ অন্তত সোণাম ৱাংচুকে কৰিছে অনশন ভংগ আৰু অনশন ভংগ কৰিয়ে কেন্দ্ৰীয় চৰকাৰক কেতবোৰ চৰ্ত বান্ধি দিছে সোণাম ৱাংচুকে। এতিয়াৰে পৰা ফাষ্টেগ আদালতত হ'ব প্ৰশ্নকাকত ফাদিলৰ শুনানি আৰু এইবাৰ ডাঙৰ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সবিস্তাৰে SB অসম মিডিয়াৰ খবৰ দৰ্শকক। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাক লৈ এইবাৰ ডাঙৰ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফাষ্টেগ আদালতত হ'ব প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ শুনানি আৰু প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত দোষীয়ে পাব এইবাৰ কঠোৰ শাস্তি। শীঘ্ৰেই গঠন কৰা হ'ব ফাষ্টেগ আদালত আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কাকো খেলিবলৈ দিয়া নহ'ব এতিয়াৰে পৰা আৰু যুৱ প্ৰজন্মৰ কল্যাণ আৰু ভৱিষ্যতৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব চৰকাৰে। প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত দোষীয়ে কোনো কাৰণতে নাপাব ৰেহাই আৰু ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু দোষীক যিমান পাৰে সিমান সোনকালে শাস্তি দিয়া হ'ব। প্ৰশ্নকাকত ফাদিল হ'লেই ফাষ্টেগ আদালতত হ'ব ইয়াৰ বিচাৰ আৰু সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে ডাঙৰ ঘোষণা কৰিছে। জনাইছোঁ পৰৱৰ্তী খবৰ। সোণাম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা? এই মুহূৰ্তৰ খবৰ লৈ আহিছোঁ। সোণাম ৱাংচুকে অনশন ভংগ কৰিছে আৰু অনশন ভংগ কৰাৰ পিছতে কেন্দ্ৰ কেইবাটাও চৰ্ত বান্ধি দিছে আৰু তাৰ পিছতেই CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে প্ৰতিবাদকাৰীলৈ কেইবাটাও কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। বিগত নিশাৰ ভাগত মেদান্তা হাস্পাতালত সোণাম ৱাংচুকে উপবাস ভংগ কৰে। দুই কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সাক্ষাতৰ পিছতেই সোণাম ৱাংচুকে অনশন ভংগ কৰাৰ সিদ্ধান্ত লয় বুলি CJPৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেই এনে মন্তব্য কৰিছে। ইফালে ৱাংচুকে অনশন ভংগ কৰাৰ পিছত কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে তেওঁৰ এক্স হেণ্ডেলত এক নতুন বাৰ্তা প্ৰকাশ কৰিছে। বাৰ্তাটোত সোণাম ৱাংচুকৰ অনশন ভংগ সন্দৰ্ভত তেওঁ উল্লেখযোগ্য মন্তব্য কৰাৰ লগতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
ভৱিষ্যতে প্ৰতিবাদৰ পৰিকল্পনাও ঘোষণা কৰে আৰু অভিজিৎ দীপকেৰ কি বাৰ্তা আছিল আমি সেয়া জনাইছোঁ সবু দৰ্শকক। বিগত নিশা নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি অভিজিৎ দীপকে কয়, আমি গভীৰ শোকা আৰু কৃতজ্ঞ যে সোনাম ছাৰে ২৬ দিনৰ অন্তত অনশন ভংগ কৰিলে। ছাৰ, আপোনাৰ অসাধাৰণ সাহস আৰু ত্যাগৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ জীৱন বিপন্ন কৰি আপুনি এই সমগ্ৰ জাতিৰ বিবেক জাগ্ৰত কৰিলে। আপোনাৰ জীৱন এই দেশৰ বাবে অমূল্য সম্পদ। লগতে অভিজিৎ দীপকে আৰু কয় যে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰালৈকে যন্তৰ মন্ত্ৰত কক্ৰজ জনতা পাৰ্টিৰ শান্তিপূৰ্ণ প্ৰতিবাদ অব্যাহত থাকিব। কেৱল দিল্লীতেই নহয়, আজি ২৪ জুলাইত কক্ৰজ জনতা পাৰ্টিয়ে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে আৰু গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ যিমানে তীব্ৰতৰ হৈছে, কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা ব্যৱস্থা সিমানেই কটকটীয়া কৰা দেখিবলৈ পোৱা গৈছে আৰু দেশৰ বিভিন্ন সাম্ভাব্য স্থানত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী। অৱশ্যে দেশৰ সকলো ছাত্ৰ ছাত্ৰীক আন্দোলনত অংশগ্ৰহণৰ আহ্বান জনোৱাৰ সমান্তৰালভাৱে আন্দোলন সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে কৰাৰো আহ্বান জনায় অভিজিৎ দীপকে, কিয়নো বিগত ২০ জুলাইত দিল্লীত কৰা আন্দোলনত ব্যাপক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছিল আৰু এই আন্দোলনত অসংখ্য দুষ্কৃতিকাৰীয়ে যোগদান কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰো অভিযোগ বিভিন্ন মহলে উত্থাপন কৰিছিল। আন একাংশই নিৰীহ ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ অভিযোগত আৰক্ষীক তীব্ৰ সমালোচনা কৰিছিল। আগবাঢ়িছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰৰ ফালে। অৱশেষত ২৭ দিনীয়া অনশন ভংগ কৰিলে সোনাম ৱাংচুকে। কেন্দ্ৰক কি চৰ্ত বান্ধি দিলে সোনাম ৱাংচুকে? এই মুহূৰ্তৰ প্ৰতিটো তথ্য লৈ আহিছোঁ সমূহ দৰ্শকৰ বাবে। অৱশেষত ২৭ দিনীয়া অনশন ভংগ কৰিলে সোনাম ৱাংচুকে। কেন্দ্ৰক সোনাম ৱাংচুকে বান্ধি দিলে কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত আৰু নিশা ১২:৩০ গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত ভংগ কৰিলে অনশন আৰু কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই ফলৰ ৰস খুৱাই ভংগ কৰি দিলে সোনাম ৱাংচুকৰ অনশন আৰু অনশন ভংগৰ পিছতেই CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে প্ৰকাশ কৰিছে আনন্দ। আৰু আনফালে যন্তৰ মন্ত্ৰত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে আন্দোলন অব্যাহত ৰখাৰ এক প্ৰকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। আৰু যন্তৰ মন্ত্ৰত CJPৰ প্ৰতিবাদে আজি অতিক্ৰম কৰিলে ৩৫টাকৈ দিন আৰু আজি দেশজুৰি কক্ৰজ জনতা পাৰ্টিয়ে প্ৰতিবাদ কৰাৰ হুংকাৰো প্ৰদান কৰিছে। কেইবাটাও চৰ্ত আগত ৰাখি সোনাম ৱাংচুকে ভংগ কৰিছে নিজৰ অনশন আৰু ২০ জুলাইৰ প্ৰতিবাদকাৰী ছাত্ৰৰ ওপৰত আৰোপ কৰা গোচৰ আঁতৰাব লাগিব কেন্দ্ৰই। পেপাৰ লিকৰ পাছত জীৱন শেষ কৰা ছাত্ৰৰ পৰিয়ালক কেন্দ্ৰই দিব লাগিব আৰ্থিক সাহায্য আৰু এই দুটা প্ৰধান চৰ্ত আগত ৰাখি ভংগ কৰিলে সোনাম ৱাংচুকে নিজৰ অনশন।